জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেউ পাম তোহারি চৰণকো ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। পাৰ্থায় প্ৰতিবোধিতম ভগৱতা নাৰায়ণেন স্বয়ং ব্যাসেন গ্ৰথিতম পুৰাণম মুনিনাম মধ্যে মহাভাৰতম অম্বত্তম অনুসন্দধামি ভগবদ্গীতে ভবদ্বেষিণীম প্ৰপন্নপাৰিজাতায় স্তোত্ৰৱে দৈকপানয়ে জ্ঞানমুদ্ৰায় কৃষ্ণায় গীতামৃতদুহে নমঃ। প্ৰপন্নপাৰিজাতায় স্তোত্ৰৱে দৈকপানয়ে জ্ঞানমুদ্রায় কৃষ্ণায় গীতামৃতদুহে নমঃ গীতামৃতদুহে নমঃ। জন্মৰ সেৱাৰস্থলী বাপ বান্ধৱ প্ৰভু সমস্ত, আজি আমি অকণমান গীতা গ্ৰন্থৰ ৫ম অধ্যায় ১৫ নম্বৰ অধ্যায়ৰ এই সংসাৰ বৃক্ষজোপাক ভগৱান কৃষ্ণই অৰ্জুনক নিমিত্ত কৰি এজোপা আহঁত গছৰ লগত উপমা দি কথাটো এনেধৰণে কৃপা কৰিলে। ঊৰ্ধ্বম মূলম অধঃশাখা অশ্বত্থম প্ৰাহুৰব্যয়ম ছন্দাংসি য়স্য পৰ্ণানি য়স্तं বেদ স বেদবিৎ। ঊৰ্ধ্বম মূলম অধঃশাখা অশ্বত্থম প্ৰাহুৰব্যয়ম ছন্দাংসি য়স্য পৰ্ণানি য়স্तं বেদ স বেদবিৎ। য়স্तं বেদ স বেদবিৎ অৰ্থাৎ এই কথাটো যদি এবাৰ জানি গ'ল তেতিয়াহ'লে সমস্ত বেদৰ তত্ত্ব বুজা হ'ল বুলি ধৰি ল'ব পাৰি। কোনটো কথা জনা? হে অৰ্জুন, এই সংসাৰখনত এজোপা আহঁত গছৰ নিচিনা। এই আহঁত গছজোপাৰ গুৰিটো কিন্তু ওপৰলৈ আছে আৰু ইয়াৰ ডাল পাতবিলাক তললৈ। সৰ্বসাধাৰণতে পৃথিৱীমণ্ডলত থকা সমস্ত গছ বনাঞ্চলৰ সকলো গছেই গুৰিটো তললৈ থাকে
আৰু ইয়াৰ ডাল পাতবোৰ ওপৰলৈ থাকে। কিন্তু এই সংসাৰ বৃক্ষজোপাৰ আকৃতিটো তাৰ সম্পূৰ্ণ বিপৰীত। এই কথাটো কৈছে ঊৰ্ধ্বম মানে ওপৰলৈ, মূলম মানে গুৰি, ঊৰ্ধ্বম মূলম অৰ্থাৎ এই সংসাৰ বৃক্ষজোপাৰ গুৰিটো ওপৰলৈ আছে, অধ শাখা, অধ মানে তললৈ, ইয়াৰ শাখা ডালবিলাক তলত আছে। এই ওপৰলৈ গুৰিটো আৰু তললৈ ডাল পাতবিলাক থকা গছজোপা আমি বুজিব লগা। যদি কেনেবাকৈ আমি এই গছজোপাৰ বিষয়ে বুজি পাই গ'লোঁ, তেতিয়াহ'লে আৰু আমাৰ বুজিবলৈ আন একোৱেই বাকী নৰয়, সকলো বুজা হৈ যায়। এই সংসাৰ বৃক্ষজোপাৰ বিষয়ে আমি কেতিয়াবা ক'ৰবাত ইয়াৰ বিপৰীত বিশ্লেষণো আমি শুনিবলৈ পোৱা হয়, আৰু তেতিয়াই মনটোত অলপ বেয়াও লাগে। মোৰ বাস্তৱ জীৱনৰ এটি উপলব্ধি আপোনাসৱৰ সন্মুখত ৰাখিব বিচাৰিছোঁ। আমি বৰ পিছপৰা এটি অঞ্চলৰ এজন সামান্য ক্ষুদ্ৰতম এজন অধম ব্যক্তি। আমাৰ এই অঞ্চলত এবাৰ গুৰু জন্ম জয়ন্তী ৰাজহুৱা এখন ধৰ্মালোচনী সভা, প্ৰায় আজিৰ পৰা 8-9 বছৰ আগৰ কথা। নামঘৰত ৰাইজৰ আঞ্চলিক ভিত্তিক যিহেতু গুৰু জয়ন্তী হৈছে, পূব পশ্চিম উত্তৰ দক্ষিণ সকলো দিশৰ মানুহ শ্ৰোতা নামঘৰত একেবাৰে ভিৰ লাগিছে। আৰু ইয়াত এজন সভাপতি অসমৰ অত্যন্ত শ্ৰদ্ধাৰ ব্যক্তি আছিল, সেইজন হ'ল লীলা মহন্ত বা প্ৰভু, আৰু এজন প্ৰখ্যাত পণ্ডিত, সেইজন আছিল সেইদিনা ধৰ্মালোচনী সভাৰ এই সভাখনৰ যিজন নিৰ্দিষ্ট বক্তা, সেইজন এজন প্ৰখ্যাত মহাপণ্ডিত। আমি এজন সামান্য শ্ৰোতা হিচাপে সভাত বহি আছিলোঁ। নিৰ্দিষ্ট বক্তাই ভাষণ আৰম্ভ কৰিলে, গৈ আছে আৰু তেখেতে ভাষণ সামৰাৰ অকণমান আগে এই কথাটো ক'লে, গীতা গ্ৰন্থৰ 15 নম্বৰ অধ্যায়ৰ 1ম নম্বৰ শ্লোকজনাৰ এই কথাখিনি উপস্থাপন কৰিলে অকণমান ওলোটা প্ৰক্ৰিয়াৰে। ক'লে কি বুলি, ৰাইজসকল, এই সংসাৰখন এজোপা আহঁত গছৰ নিচিনা। এই সংসাৰ বৃক্ষৰ গুৰিটো বহুত ওপৰত আছে। আমি পৃথিৱীমণ্ডলৰ মানুহ যে, আমি ওপৰত থকা গুৰিটো ঢুকি নাপাওঁগৈ। গতিকে আমি পৃথিৱীমণ্ডলত বসবাস কৰা মানুহৰ কাৰণে হাত মেলি পোৱাতে আছে ডাল পাতবোৰ। আমাৰ ভকতি যাত্ৰাটো ডাল পাতৰ পৰাই হ'ব লাগে। কথাষাৰ শুনিতো সকলো মানুহেই হয় যেন অনুমান কৰি সকলোৱেতো ছাৰক এই নিৰ্দিষ্ট বক্তা প্ৰভুজনক মনেৰে সৈতে অন্তৰে সৈতে শ্ৰদ্ধা নিবেদন কৰিলে, সেৱা নিবেদন কৰিলে। কিন্তু আমিও সন্মান আগবঢ়াইছোঁ। কিন্তু তথাপিতো মোৰ মনত এটা প্ৰশ্ন থাকি গ'ল যে তেখেতে ক'লে যে সংসাৰ বৃক্ষজোপাৰ গুৰিটো বহুত ওপৰত আছে, আমি ঢুকি নাপাওঁগৈ, আৰু ডাল পাতবোৰ পৃথিৱীৰ ফালে ওলমি আহি আছে। আমি পৃথিৱীমণ্ডলৰ মানুহে ডাল পাতহে সততে ঢুকি পাওঁ। আমাৰ ভকতি যাত্ৰাটো ডাল পাতৰ পৰা হ'ব লাগে। একদম ভোটা ওলোটা এটা কথা কৈ দিলে। লাগিল মোৰ মনত সংশয়, আৰু মই সভাপতি প্ৰভুৰ ওচৰলৈ গৈ তেখেতৰ অনুমতি লৈ নিৰ্দিষ্ট বক্তাই যেতিয়া ভাষণ সামৰিলে, সভাপতিৰ মন্তব্য সময় হ'ল। সভাপতি প্ৰভুৰ পৰা অকণমান সময় বিচাৰি এই কথাষাৰ মই ক'বলৈ বাধ্য হ'লোঁ যে আমাৰ আজি নিৰ্দিষ্ট বক্তা বা প্ৰভুৱে
যিটো কথা ক'লে যে আমি পৃথিৱীমণ্ডলৰ মানুহ, এই সংসাৰ বৃক্ষৰ গুৰিটো আমি ঢুকি নাপাওঁ, বহুত ওপৰত আছে, গতিকে ডাল পাতবিলাক তললৈ আছে। এই ডাল পাতবিলাকনো কি আৰু গুৰিটোনো কি? সঁচাকৈ এজোপা উভোটাকৈ থকা গছৰ নিচিনাকৈ থকা এই সংসাৰ বৃক্ষজোপা নেকি? আন গছবিলাকৰ গুৰিটো তললৈ থাকে, পৃথিৱীমণ্ডলত লাগি থাকে, ডাল পাতবোৰ ওপৰলৈ থাকে। ঠিক তেনেকুৱা বুলি কৈছে নে অন্য কিবা? এই সম্পৰ্কত ভাগৱত গ্ৰন্থৰ ৰত্নাৱলী গ্ৰন্থ ভাগত কৃপালু গুৰুজনে কলম ধৰিছে, তাত কি বুলি কৈছে মন কৰিব লগা। ইৰাম সংসাৰ বিকহত দেহৰূপে স্থিত, সাধে ইষ্টানিষ্ট কাম, জন্ম মৃত্যু হয় ক্ষণিকো ষষ্ঠ নাই, অস্বত্থ বৃক্ষৰ নাম। আপোনাসৱে ভাগৱত গ্ৰন্থৰ সাৰ বিষ্ণুপুৰী সন্ন্যাসীকৃত আৰু বঢ়াৰপুৰ গুৰুজনাই আমাৰ ভাষাত সৰলীকৰণ কৰা এই ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগত আৰু দুলৰী চন্দত এই কথাখিনি এনেধৰণে আছে। সংসাৰ বিখ্যাত দেহৰূপে স্থিত, সাধে ইষ্টানিষ্ট কাম। অৰ্থাৎ এই সংসাৰ বৃক্ষজোপা আপুনি আমি প্ৰত্যেকজন ব্যক্তিৰ যি পঞ্চভৌতিক দেহা, এই দেহৰূপতে প্ৰকাশ পাইছে। সাধে ইষ্টানিষ্ট কাম, এই দেহৰূপী বৃক্ষবোৰে কেতিয়াও এনেই ৰৈ থকা নাই অকণমান সময়। হয় কেতিয়াবা মনলৈ ভাল ভাৱ আহিছে, কাৰোবাৰ ইষ্ট চিন্তা কৰিছে, নহয় কেতিয়াবা মনটো বেয়া হৈছে, অনিষ্ট চিন্তা কৰিছে, এই ৰৈ থকা নাই, এই কথাটো কৈছে সাধে ইষ্টানিষ্ট কাম। আৰু প্ৰকৃতিৰ নিয়ম মৰ্মে, সংসাৰৰ ৰীতি মৰ্মে জন্ম আছে, এই দেহৰূপী বৃক্ষবিলাকৰ মৃত্যু আছে, ক্ষণিকো ষষ্ঠ নাই। সেইকাৰণে এই দেহৰূপী বৃক্ষবোৰক অস্বত্থ বৃক্ষ বুলি কৈছে, অস্বত্থ বৃক্ষৰ নাম। এতিয়া ক্ষণিকো ষষ্ঠ নাই মানে মন কৰিব লগা কথা, প্ৰকৃতিৰ বুকুত পৃথিৱীমণ্ডলত থকা আহঁত গছৰ তলত আপুনি আমি যেতিয়া দুপৰীয়া ৰৌদ্ৰৰ স্থানত আহঁত গছৰ ছায়াত বহোঁ, সহজে আমি বতাহ পাওঁ। আৰু এজোপা 50 বছৰীয়া অস্বত্থ বৃক্ষই হেন 50টা বছৰত মানুহৰ কাৰণে দি যায় 2,50,000 টকা। কলিকতা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এজন কৃষি বিভাগৰ ডক্টৰ তাৰক মোহন দাস নামৰ এজন বৈজ্ঞানিকে এই কথাটো ক'লে যে 50 বছৰীয়া এজোপা আহঁত গছে ফল মূল খৰি দিয়াৰ বাহিৰেও মানুহৰ কাৰণে দি যায় হেনো এই 50টা বছৰত 2,50,000 টকা। তাৰ এটা তেখেতে সমীক্ষা দিছে এনেধৰণে, 1 কেজি অক্সিজেনৰ দাম কিমান? 50 বছৰত এজোপা আহঁত গছে মানুহৰ কাৰণে কিমান অক্সিজেন দিলে, তাৰ এটা মূল্য নিৰূপণ কৰিলে। আকৌ যে বাতাবৰণ সংশোধন কৰা কামটোত, বায়ুমণ্ডলত এঙাৰ গেছক শোষণ কৰি অক্সিজেন প্ৰদান কৰা কামটো, তেওঁ বাতাবৰণ সংশোধন কৰা কামটো কিমান কৰিলে 50 বছৰত, তাৰ এটা মূল্যায়ন কৰিলে। আকৌ পৃথিৱীমণ্ডলৰ মাটিভাগৰ তলৰ পৰা জলীয় ভাগক পৃথিৱীমণ্ডলৰ উপৰি ভাগলৈ টানি ধৰি ৰখা কামটো কিমান কৰিলে, তাতো এটা মূল্য ৰূপায়ণ কৰিলে। এনেধৰণে তেওঁ এটা সমীক্ষা দিলে
যে 50 বছৰীয়া এজোপা আহঁত গছে মানুহৰ কাৰণে 50টা বছৰত দি যায় 2,50,000 টকা। যাই নহওক এই আহঁত গছৰ তলত আপুনি মই বহিলে সহজে খুব নিৰ্মল বতাহ পোৱা যায়। আৰু ভগৱান কৃষ্ণই কৈছে অশ্বত্থ সৰ্ববৃক্ষানাম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বানাম সিদ্ধৰথঃ সিদ্ধানাম কপিলো মুনি। অশ্বত্থ সৰ্ববৃক্ষানাম দেৱৰ্ষীণাম সনাৰদ গন্ধৰ্বানাম সিদ্ধৰথঃ সিদ্ধানাম কপিলো মুনি। হে অৰ্জুন, মই সিদ্ধসকলৰ ভিতৰত কপিলী মুনি ৰূপত মই নিজে, আৰু ঋষিমুনিসকলৰ ভিতৰত দেৱৰ্ষি নাৰদ ৰূপত মই নিজে, আৰু গন্ধৰ্বসকলৰ ভিতৰত মই চিত্ৰসেন গন্ধৰ ৰূপত মই নিজে, আৰু এই পৃথিৱীমণ্ডল থকা যিমানবিলাক বৃক্ষ আছে এই সকলো বৃক্ষৰ ভিতৰত মই এজোপা বিশেষ গছৰ ৰূপত বিৰাজমান হৈ আছোঁ। সেইজোপা কি? অশ্বত্থ বৃক্ষ, অৰ্থাৎ আহঁত গছ। এতিয়া এই অশ্বত্থ বৃক্ষ ৰূপত ভগৱান কৃষ্ণ বিৰাজমান। সেইকাৰণেতো ভগৱান কৃষ্ণই পৃথিৱীমণ্ডল এৰিবৰ প্ৰাক মুহূৰ্তত এজোপা পুলি অশ্বত্থ বৃক্ষৰ তলত পৃথিৱীমণ্ডলৰ শেষৰবাৰৰ কাৰণে আসনাধিষ্ঠ হৈছিল। গতিকে এই আহঁত গছজোপাৰ স্বভাৱ এটা আছে, ই ক্ষণিকোচ্ছস্থ নাই বুলি কৈছে। অৰ্থাৎ বায়ুমণ্ডলৰ অকণমান হাৱাতে আহঁত গছৰ পাতবোৰ স্বাভাৱিকতে পাতল, বৰগছৰ পাততকৈ বহুত পাতলা। সেইকাৰণে অলপমান বতাহৰ কোব পালে সি গছজোপাৰ পাতবিলাক খিলখিলিকৈ লৰিবলৈ ধৰে, আৰু বতাহটো সহজে আমি তাত লাভ কৰিব পাৰোঁ, অক্সিজেনটো সহজে পাব পাৰোঁ। মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত এটা সুন্দৰ পৰিৱেশ আহঁত গছৰ তলত আমি লাভ কৰিব পাৰোঁ। যিদৰে অকণমান বতাহতে এজোপা আহঁত গছৰ পাতবোৰ সহজে লৰে, ঠিক তেনেকৈ ক্ষণিকোচ্ছস্থ নাই আৰু স্বস্থ নাই এই দেহৰূপী অশ্বত্থ বৃক্ষবোৰ, অৰ্থাৎ আপুনি মই ইজন সিজন গোটেই মানুহবিলাক, এই গোটেই মানুহৰ জীৱনবিলাকো হেনো এই আহঁত গছজোপাৰ নিচিনা। আজি বোলে ল'ৰাৰ চিন্তা, কালিলৈ বোলে টকা পইচাৰ চিন্তা, কালিলৈ বোলে নহয় অন্য কিবা এটা সংকট, অকণো আমাৰ জিৰণি নোহোৱা নিচিনাকৈ যে আমি সাংসাৰিক বিষয় বাসনাৰ চিন্তাত আমাৰ মন, আমাৰ প্ৰাণ, আমাৰ চিত্তবিলাক থৰথৰকৈ কঁপি থাকিবলৈ ধৰে। সেইকাৰণে কৈছে দেহৰূপী বৃক্ষবিলাকৰ নাম অশ্বত্থ বৃক্ষ। পিছে ক্ষণিকোচ্ছস্থ নাই অশ্বত্থ বৃক্ষৰ দাম। এতিয়া এই আহঁত গছজোপাৰ যিহেতু জন্ম আছে, দেহবিলাকৰ জন্ম আছে, জন্ম মৃত্যু হয়, জন্ম যিহেতু আছে সেইকাৰণে দেহৰূপী বৃক্ষবিলাকৰ নিশ্চিত মৃত্যু আছে। জাতস্ৰহি ধ্ৰুৱম জন্ম, জাতস্ৰহি ধ্ৰুৱম মৃত্যু, ধ্ৰুৱম জন্ম মৃতস্য চ। জন্ম হ'লে হেনো মৰিব লাগিবই। আমি যিহেতু জন্ম পাইছোঁ, ধ্ৰুৱ সত্য হেৰাবলৈ মৰিবা। যদি মৰা, জন্ম হ'লে মৃত্যু হোৱাটো যিমান ধ্ৰুৱ সত্য, সিমানেই ধ্ৰুৱ সত্য আন্ত। কোনটো আন্ত? ধ্ৰুৱম জন্ম মৃতস্য চ। যদি মৰা তেতিয়াহ'লে আকৌ জন্ম পাবা। হয় মানুহৰ জন্ম নাপাব পাৰোঁ, পশু পক্ষী কীট পতংগ উৰণ বুৰণ গজন ভ্ৰমণ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মোৰ ইহজন্মৰ কৰ্মৰ পাপ বা পুণ্য ফলশ্ৰুতিত আমাৰ পৰজন্মটো নিশ্চিত হ'বই হ'ব। কেলে? আমি যিহেতু মৰোঁ। এই জন্ম হৈ মৃত্যু, মৃত্যু হৈ আকৌ জন্ম হোৱা, এইটোৱে হ'ল সংসাৰ বন্ধন, কৰ্মবন্ধন।
এই কৰ্ম বন্ধনৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাম? যাগ যজ্ঞ পূজা পাৰ্বণ দান দক্ষিণা তীৰ্থ ভ্ৰমণ কৰিলে পাম নেকি? নহয়। এই কৰ্মবন্ধনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক এভাগেই উপায় আছে, সেইভাগ হ'ল ভগৱন্তৰ কেৱল নাম। এক বিপ্ৰ অজামিল মন্দমতি পাপকিল পুত্ৰ ভাবে কুমৰি তোমাৰে কৰ্মবন্ধ অৰিনাশ বৈকুণ্ঠে পাইলে কবাস ইটো আতি বিদিত সংসাৰে দয়াল ঠাকুৰ হৰি। আমাৰ কৃপালু গুৰুজন বস্তু সেই যোগা বৰগীতৰ জৰিয়তে আমাক এই জ্ঞানটো প্ৰদান কৰিছে যে এই জন্ম হ'লে মৃত্যু হোৱা, মৃত্যু হৈ আকৌ জন্ম হোৱা যিটো সংসাৰ বন্ধন, এই বন্ধনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি জানিয়ে লওক বা অজামিলে পুত্ৰ ভাৱনাই লওক বা মৃত্যু ভাৱনাই লওক বা বলি ভাৱনাই লওক বা ভক্তি ভাৱনাই লওক, যিহেতু নাম নাৰায়ণ নাম অহা মাত্ৰে অজামিলৰ পৰিত্ৰাণ পাই গ'ল, সকলো কৰ্মবন্ধন খণ্ডন হৈ গ'ল। ঠিক তেনেকৈ আপুনি আমি আমাৰ জীৱনত জন্ম হৈ মৃত্যু হোৱা, মৃত্যু হ'লে জন্ম হোৱা এই কৰ্মবন্ধনৰ ৰছীডালৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে এটাই উপায়, ভগৱান কৃষ্ণৰ ভক্তি, ভগৱন্ত বস্তুৰ নাম, ঈশ্বৰৰ নাম। 2 নম্বৰ কথাটো ক'লে কি, ভক্তি ৰত্নাৱলী গ্ৰন্থৰ সেই দুলৰী চন্দত ৰাম সৃষ্টি অনুক্ৰমে সংসাৰ প্ৰবাহে বৃক্ষ থাকে সৰ্বকাল বৃক্ষ মূল গোট ঊৰ্ধ্ব কবাৰ হয় অধে বাহে যত ডাল। সৃষ্টিৰ নিয়ম অনুসৰি সংসাৰ প্ৰবাহত এই দেহৰূপী বৃক্ষবোৰ আগতো আছিল, এতিয়াও আছে আৰু আগলৈও থাকি যাবই। কিন্তু এই দেহৰূপী বৃক্ষবিলাকৰ সকলোতকৈ ঊৰ্ধ্ব, সকলোৰে ওপৰত একমাত্ৰ গৰাকী এজন, এই গছজোপাৰ গুৰিটোৱেই সকলোৰে গৰাকী। বৃক্ষ মূলগোট ঊৰ্ধ্বক বাঢ়য়, অৰ্থাৎ কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে দেৱ নাই নাই আৰ। গতিকে ভগৱানে কৃষ্ণ হ'ল সকলো দেৱতাৰো দেৱ, আৰু ভগৱন্ত বস্তুৰ নাম হ'ল সকলো ধৰ্মৰো ৰজা, ধৰ্ম হ'ল ভগৱন্তৰ নাম। সেইকাৰণে ভাগৱত গ্ৰন্থত এই সম্পৰ্কে এনেধৰণে কৈছে, ৰাম দেৱৰ মধ্যত দৈৱকী নন্দন ধৰ্মৰ মধ্যত নাম দ্বৈত পৰে তিনি নাই 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 ভকত পূৰণ কাম। যিমানবিলাক দেৱতা আছে সকলো দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ আৰু ওপৰ দেৱতা হ'ল দৈৱকী নন্দন। আৰু এই পৃথিৱী মণ্ডলত যিমানবিলাক ধৰ্ম আছে সকলো ধৰ্মৰ ভিতৰত ৰজা ধৰ্ম হ'ল ভগৱন্তৰ নাম ধৰ্ম। এই অৰ্থত কৈছে বৃক্ষ মূলগোট ঊৰ্ধ্বক বাঢ়য়, অৰ্থাৎ কৃষ্ণতকৈ ওপৰ দেৱ আৰু শ্ৰেষ্ঠ দেৱ আন কোনো নাই। অধে বাহে যত ডাল, তললৈহে ডালপাতবিলাক গতি কৰিছে। এতিয়া ডালপাত মানে কি, সেই ঊৰ্ধ্বলৈ বাঢ়ি যোৱা গুৰিটো মানে কি, পিছৰ দুদৰি জোকাত এই সম্পৰ্কে ক'লে, ৰাম মূল পুলি জাক
ঊৰ্ধ্বক কহিল মুত বিনে নাইকে অধ বুলি যাক ডালক কহিলো ব্ৰহ্মাবাদী যত দেৱ। ভগৱানে কৃষ্ণৰ নিজ মুখৰ বাণী মৰ্মে ভক্তি ৰত্নাৱলী গ্ৰন্থৰ দুলৰী চন্দত আপোনাসৱ আমি সমস্তজনে এই পদকে আমি শ্ৰৱণ কৰিবলৈ পাওঁ। ভগৱানে কৃষ্ণই কি বুলি ক'লে, মূল বুলি যাক ঊৰ্ধ্বক কহিলোঁ মুত বিনে নাই কেও, অধ বুলি যাক ডালক কহিলোঁ ব্ৰহ্মা আদি যত দেও। এতিয়া আমাৰ নিৰ্দিষ্ট বক্তাগৰাকী সেইদিনাৰ ধৰ্মালোচনী সভাখনত এই কথাটোকে ক'লে যে যিবিলাক ডাল পাত ব্ৰহ্মা আদি যিমানবিলাক দেৱতা আছে, আমাৰ ভকতি যাত্ৰাত হেনো ব্ৰহ্মা আদি দেৱ দেৱতাবিলাক দেৱ দেৱী উপাসনাৰ মাধ্যমেদি আমি ভকতি কৰিব লাগিব। ভগৱান বহুত ৰূপত আছে, আমি ভগৱন্তক গুৰিটো সহজে ঢুকি নাপাওঁ। চাওকচোন প্ৰভু সমস্ত অত্যন্ত গুণী জ্ঞানী সাধুসন্ত মহান লোকসকলৰ শ্ৰীমুখত যদি এনেকুৱা ধৰণৰ বিশ্লেষণ বক্তৃতাই যদি সমাজত তলপাৰ লগায়, তেতিয়াহ'লে সৰ্বসাধাৰণ আমাৰ নিচিনা মানুহৰ কাৰণে অৱস্থাই বা কি হ'ব। সেইকাৰণে গীতা গ্ৰন্থত ভগৱানে কৃষ্ণই এটা দায়িত্ব অৰ্পণ কৰিছে অগ্ৰজ লোকসকলক। কি বুলি কৈছে, য়দ্বাদ চৰতি শ্ৰেষ্ঠত তত্তদ্দেৱে তৰো জনঃ সয়ত প্ৰমাণম কুৰুতে লোকস্তদনুবৰ্ততে। হে অৰ্জুন, য়দ্বাদ চৰতি শ্ৰেষ্ঠত, এটা কথা সদায় মনত ৰাখিবা অৰ্জুন সখা, জ্যেষ্ঠসকলে শ্ৰেষ্ঠসকলে যিটো যিটো জীৱনত আচৰি যাব, লোকস্তদ অনুবৰ্ততে, তেওঁক অনুসৰণ কৰা তেওঁৰ অনুগামী লোকসকলে, তেওঁৰ অনুজ লোকসকলে তাকে অনুসৰণ কৰিব। যদি আমি জ্যেষ্ঠসকলে আচৰণ কৰাত ভুল কথা এটা যদি আচৰণ কৰি যাওঁ, তাৰ কিন্তু দুষ্পৰিণাম সমাজত অতি ভয়ানক হৈ পৰে। আৰু যদি ভাল কিবা এটা যদি অকণমান ভাল কিবা এটা কৰি যাওঁ, তাৰো সুপৰিণাম কিন্তু সমাজত বৰ বিস্তৃতভাৱে আহি পৰে। প্ৰভু সমস্ত আজিৰ কাৰণে আমি ইমানতে এই কথাখিনি ৰখা হৈছে, পৰৱৰ্তী আমি আগবাঢ়িম। কৃষ্ণ।